এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো ৰূপজ্যোতি বৰুৱাই অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে এইবাৰৰ পৰীক্ষাত মুঠ 4,19,078 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল ইয়াৰ 3,17,317 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় পৰীক্ষাৰ্থীসকলৰ 1,05,873 গৰাকীয়ে প্ৰথম বিভাগ 1,50,764 গৰাকীয়ে দ্বিতীয় বিভাগ আৰু 60,680 গৰাকীয়ে তৃতীয় বিভাগ লাভ কৰে সামগ্ৰিকভাৱে ৭৫.৭% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয় ফলাফল অনুসৰি যোৰহাটৰ অনুৰাগ দলৈয়ে 593 নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে সৰ্বাধিক নম্বৰ লাভ কৰিবলৈ সমৰ্থ হয় একেদৰে বিশ্বনাথ চাৰিআলিৰ জৰ্ণা শইকীয়াই 590 নম্বৰেৰে নম্বৰ তালিকাত দ্বিতীয় সৰ্বোচ্চ নম্বৰ লাভ কৰে মাজুলীৰ মানস প্ৰতিম শইকীয়া বৰপেটাৰ বেদান্ত চৌধুৰী আৰু নগাঁৱৰ দেৱাশ্ৰী কাশ্যপে 588 নম্বৰেৰে নম্বৰ তালিকাত তৃতীয় সৰ্বোচ্চ নম্বৰ প্ৰাপ্তিৰ গৌৰৱ অৰ্জন কৰিছে জিলাসমূহৰ ভিতৰত চিৰাং জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বোচ্চ হোৱাৰ বিপৰীতে নলবাৰী দ্বিতীয় আৰু বাক্সা তৃতীয় স্থানত আছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে তামুলপুৰত এখন সংবাদমেলত সম্বোধন কৰি বিটিচিৰ অন্তৰ্গত চিৰাং আৰু বাক্সা জিলাৰ ফলাফলক লৈ সন্তুষ্টি প্ৰকাশ কৰে শ্ৰী বড়োৱে লগতে শিক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতে আৰু অধিক কৰণীয় আছে বুলি মত প্ৰকাশ কৰে নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিনা আৰু ইয়াৰ এদিন পূৰ্বে ৰাজ্যিক বা জিলা পৰ্যায়ৰ মিডিয়া চাৰ্টিফিকেশ্যন এণ্ড মনিটৰিং কমিটিৰ আগতীয়া অনুমতি অবিহনে ৰাজনৈতিক দল প্ৰাৰ্থী সংগঠন বা কোনো ব্যক্তিৰ দ্বাৰা ছপা মাধ্যমত বিজ্ঞাপন প্ৰকাশত বাধা আৰোপ কৰিছে ভোটগ্ৰহণৰ ঠিক আগমুহূৰ্তত প্ৰকাশ পোৱা বিভ্ৰান্তিকৰ অথবা আপত্তিজনক বিজ্ঞাপনে ক্ষতিগ্ৰস্ত কৰা পক্ষই আত্মপক্ষ সমৰ্থনৰ কাৰণে কোনো সময় বা সুযোগ নোপোৱাৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচন আয়োগে এই স্থিতি গ্ৰহণ কৰিছে সংবিধানৰ 324 নম্বৰ অনুচ্ছেদৰ অধীনত প্ৰদত্ত ক্ষমতাৰ পৰিগেৰে এনে যিকোনো প্ৰকাৰৰ আপত্তিজনক বিজ্ঞাপন প্ৰকাশৰ ঘটনা প্ৰতিৰোধ কৰাৰ বাবে আয়োগে এই নিৰ্দেশ জাৰি কৰিছে লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ অব্যাহত আছে আজি ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী কৃপানাথ মাল্লাৰ হৈ কৰিমগঞ্জ বৰখলা ধলাই ইত্যাদি বৰাক উপত্যকাৰ বিভিন্ন ঠাইত কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ইফালে ৰাজ্যিক জলসম্পদ মন্ত্ৰী বিজুছ হাজৰিকাই মৰিগাঁও জিলাৰ মিকিৰভাটাত অনুষ্ঠিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে সভাত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীৰ লগতে দলীয় কৰ্মকৰ্তাসকলেও অংশগ্ৰহণ কৰে সভাত মন্ত্ৰীগৰাকীয়ে বিজেপি দলৰ নিৰ্বাচনী সংকল্পসমূহ জনসাধাৰণক অৱগত কৰে আনহাতে নগাঁও সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৰহা বিধানসভা সমষ্টিৰ কচুৱা তিনিআলিত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰাৰ্থীগৰাকীয়ে বিৰোধী পক্ষক কঠোৰ ভাষাৰে সমালোচনা কৰি জনসাধাৰণক বিবেকৰ দ্বাৰা পৰিচালিত হৈ ভোটদান কৰিবলৈ আহ্বান জনায় লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ অব্যাহত আছে আজি ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতা তথা অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাক উপত্যকাত বিভিন্ন ঠাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে অসমৰ খিলঞ্জীয়া জনগোষ্ঠী চুতীয়াসকলৰ শেষৰগৰাকী ৰাণী তথা চুতীয়া জাতিৰ শৌৰ্য বীৰ্য আৰু সাহসৰ প্ৰতীক সতী সাধিনীৰ আজি 500 সংখ্যক স্মৃতি দিৱস ৰাজ্যজুৰি পালন কৰা হৈছে এই উপলক্ষে মহিয়সীগৰাকীলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অতুলনীয় ত্যাগ স্বদেশ প্ৰেম আৰু পৰাক্ৰমৰ প্ৰতীক বীৰংগনা সতী সাধিনী নাৰী শক্তিৰ এক উজ্জ্বল নিদৰ্শন চুতীয়া সাম্ৰাজ্যৰ ৰাণীগৰাকীৰ বৰ্ণাঢ্য জীৱনগাথাই বৃহত্তৰ অসমীয়া জাতিক সদায় অনুপ্ৰাণিত কৰি থাকিব বুলি প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বীৰংগনাগৰাকীক শ্ৰদ্ধা প্ৰদৰ্শন কৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন কালি দুই এটা বিক্ষিপ্ত ঘটনাৰ বাহিৰে প্ৰায় শান্তিপূৰ্ণভাৱে সম্পন্ন হয় এই পৰ্যায়ত 21খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 102টা সমষ্টিত হোৱা নিৰ্বাচনত সামগ্ৰিকভাৱে 68% অধিক ভোটদান হয় অসমৰ 5টা সমষ্টিৰ বাবে কালি অনুষ্ঠিত ভোটগ্ৰহণৰ তথ্য অনুসৰি 75.95% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰে উত্তৰ পূৰ্বাঞ্চলৰ মণিপুৰত 72.17% ছিকিমত 80%ৰ অধিক অৰুণাচল প্ৰদেশত 72%ৰ অধিক মেঘালয়ত প্ৰায় 74% মিজোৰামত 56%ৰ অধিক নাগালেণ্ডৰ প্ৰায় 57% আৰু ত্ৰিপুৰাত সৰ্বাধিক 81%ৰো অধিক লোকে ভোটদান কৰে আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল